বৰপেটা জিলাৰ ভাতনাপাইটি কুখৰ তৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। খহনীয়াই বহু পৰিয়ালক গৃহহীন কৰাৰ লগতে হেক্টৰে হেক্টৰী কৃষিভূমি জাহ যোৱাত অসহায় হৈ পৰিছে অঞ্চলবাসী। খহাই নিছে গাঁওখনৰ একমাত্ৰ পকী পথটো। ব্ৰহ্মপুত্ৰৰ খহনীয়াত ব্ৰিটিছৰ দিনৰ কুখৰঝাৰ গাঁওখনৰ কোনো চিন-চাপ নোহোৱা কৰি পেলাইছে। সেই সময়ৰ জাহাজ ঘাটৰ আজি নাই কোনো অস্তিত্ব। প্ৰায় 15-20 বছৰ ধৰি অঞ্চলটোত হোৱা গৰাখহনীয়াত 3 শতাধিক পৰিয়ালে গৃহহীন হৈ বিভিন্ন চহৰ নগৰত শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। তথাপিও অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। শীঘ্ৰে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক দাবী জনাইছে ভুক্তভোগী লোকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। দাদা আপোনালোকৰ এই অঞ্চলত যথেষ্ট গৰাখহনীয়া আমি দেখিছোঁ, কি ক'ব? প্ৰথমতে এটা সমনীয়া গাড়ী লৈছোঁ, কি ক'ম এই বিষয়ত। এতিয়া ধৰক আমাৰ বিশেষকৈ ধৰ্মপুৰ, ভাতনাপাইটি, ৰামাপাৰা, কদমতলা, নিচেনেশ্বৰ ইত্যাদি আদি কৰি ব্ৰহ্মপুত্ৰৰ ক্ষতি ব্ৰহ্মপুত্ৰই যি হাৰত আমাৰ গাঁওবোৰ খহাই লৈ গৈ আছে, কোনো জনপ্ৰতিনিধি চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আজিলৈকে আপোনালোকে জানে যে আমাৰ কেইবাশ গাঁও কেইবাশ পৰিয়াল ইতিমধ্যে শ্বিফ্ট হৈ গৈছে। শ্বিফ্ট হৈ যোৱাৰ পিছত বিভিন্ন ঠাইত গৈছে। এইবিলাকৰ লেবেল লগাই দিছে বহু বিদেশী, বাংলাদেশী ইত্যাদি। তাৰপিছত আমি ইতিমধ্যে আমি এবাৰ আপোনালোকৰ জৰিয়তে এটা আমাৰ উপায়ুক্ত মহোদয়ক এটা ডিমাণ্ড দিছিলোঁ যে এই যিখিনি মানুহ গৰাখহনীয়াৰ কবলত ভাঙি শ্বিফ্ট হৈ যায়, সেইখিনি মানুহক কমচে কম উপায়ুক্ত মহোদয় এখন প্ৰমাণপত্ৰ দিব লাগে। আৰু আজিও আপোনালোকৰ জৰিয়তে এই দাবী আমি এই অঞ্চলৰ হৈ এই দাবীয়ে কৰিছোঁ যে গৰাখহনীয়াত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক এটা প্ৰমাণপত্ৰ দিব লাগে। নিশ্চয় গৰাখহনীয়াত যিখিনি মানুহ শ্বিফ্ট হৈ গ'ল, আপোনাক প্ৰুফ লাগে যে এই মানুহখিনি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে আৰু কি। এতিয়া চৰকাৰক আমি আহ্বান জনাইছোঁ অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী, আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে তেখেতসকলক আহ্বান জনাইছোঁ। তেখেতসকলে ফিজিকেলি পৰিদৰ্শন কৰি আমাৰ এই অঞ্চলসমূহক যাতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে গুৰুত্ব সহকাৰে পদক্ষেপ লয়, এইটোৱে চৰকাৰক আমি দাবী জনাইছোঁ।